সকলোকে ধন্যবাদ জনাইছো আমাৰ আজিৰ এই গুৰুত্বপূৰ্ণ সংবাদমেলখনলৈ আপোনালোক উপস্থিত হোৱাৰ বাবে প্ৰকৃততে আমি আজি নিৰ্বাচন আয়োগৰ ওচৰলৈ যাবলৈ যিসকলে বিজেপিৰ বিৰোধিতা কৰি আছো যোৱা সময়ছোৱাত কংগ্ৰেছ দল ৰাইজৰ দল জাতীয় পৰিষদ CPM CPI CPIML বা আমি একেলগে যোৱা সময়ছোৱাত বিভিন্ন কাৰ্যসূচী লৈছো তাৰ ভিতৰত আজি এটা অন্যতম কাৰ্যসূচী এখন শুদ্ধ ভোটাৰ তালিকা ভাৰতীয় নাগৰিকৰ ওপৰত কৰা হাৰাশাস্তি ধৰ্মৰ নামত আমাৰ সমাজক বিভেদ কৰি মুখ্যমন্ত্ৰীয়ে যি ঘৃণাৰ ৰাজনীতি নিৰ্বাচন আয়োগৰ যি SR ৰিভিজন এই ৰিভিজনৰ যুগেৰে অসমত বিখবাস্প বিয়পাবলৈ বিচাৰিছে আৰু তেওঁ সকলো ক্ষেত্ৰতে ধৰ্ম দেখে আনকি নিৰ্বাচন আয়োগৰ দায়িত্ব হ'ল এখন শুদ্ধ ভোটাৰ তালিকা ভাৰতীয় নাগৰিকসকলৰ বাবে প্ৰস্তুত কৰি গণতন্ত্ৰক মজবুত কৰা এই ব্যৱস্থাটোতো তেখেতে ৰাজনীতিকৰণ কৰে আৰু ৰাজনীতিকৰণ কৰি আমাৰ নাগৰিকসকলৰ মাজতো বিভাজন আনিব বিচাৰে আৰু এইভাৱেই আমি দেখা পাইছো যি ভোটাৰ তালিকাৰ তিনিটা বিষয় থাকে 6, 7, 8 7 নম্বৰৰ যোগেদি কাৰোবাৰ নাম সম্পৰ্কে উজৰ আপত্তি থাকিলে তেওঁ সেইখিনি কৰিব পৰা যায় আগতে আছিল যে যিটো ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰৰ বাসিন্দাই এক আপত্তি কৰিব পাৰে পৰৱৰ্তী সময়ত সংশোধন কৰি দিলে গোটেই সমষ্টিৰ যিকোনো এজন ভোটাৰে কৰিব পাৰে আৰু ইয়াৰ আলম লৈ যোৱা সময়ছোৱাত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যেনেকৈ ভোট চুৰিৰ কথাটো অতি স্পষ্টভাৱে দিল্লীত প্ৰেছ কনফাৰেন্স কৰি পেলাই উল্লেখ কৰি দিছিল যে লাখ লাখ ভাৰতীয় নাগৰিকৰ নাম ধৰ্মৰ ভিত্তিত কৰ্তন অচিনাকি মানুহৰ যিসকলে ৰাজ্যৰ বাহিৰৰ বাসিন্দা তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰি বিজেপিয়ে যোৱা সময়ছোৱাত বিভিন্ন ৰাজ্যত ভোট গ্ৰহণ কৰি নিৰ্বাচনত জয়লাভ কৰি গণতন্ত্ৰক মখিমূৰ কৰাৰ চেষ্টা কৰিছে আৰু কৰিবলৈ সফলো হৈছে কিছু জায়গাত য'ত দেখা গৈছে যে যদি ভোটৰ জিকাৰ মাৰ্জিন মাত্ৰ 10-20 হাজাৰ হয় তেনে ক্ষেত্ৰত তেওঁলোকে 30 হাজাৰ নতুনকৈ নাম অন্তৰ্ভুক্ত কৰি দিয়ে ছমাহৰ ভিতৰত বিধানসভা নিৰ্বাচনত যদি কোনোবা এটা সমষ্টিত 2.5 লাখ ভোটাৰ আছিল তাৰ ছমাহৰ ভিতৰতে এনেকুৱা ধৰণেৰে নতুন ভোটাৰৰ অন্তৰ্ভুক্তি কৰি 3 লাখলৈকে ভোটাৰ পয়দা কৰিছে বুলি কম যে জন্ম দিয়াৰ ব্যৱস্থা কৰিছে আৰু এই ভোটাৰবিলাকৰ বেছিভাগৰে একেজন মানুহৰে কেইবাটাও ভোট কেন্দ্ৰত অথবা তেওঁলোকক অন্য ৰাজ্যৰ পৰা তেওঁলোকৰ নাম ভোট চুৰ কৰি পেলাই কৰা হৈছে আৰু এই ভোট চুৰি বৰ্তমান সময়ত অসমত আমি দেখা পাইছো আৰু লগতে ভোট চুৰি বুলি ক'লে যে ভোটৰ অন্তৰ্ভুক্তি হেয়া তাকে নুবুজায় মানুহৰ ভোটৰ তালিকাৰ যিসকলৰ নাম থাকিব লাগে নাম কৰ্তন কৰা ব্যৱস্থা কৰিছে আৰু এই কথাখিনি গোটেই অসমৰে বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ বহুখিনি ভোটাৰৰ ক্ষেত্ৰত দেখা গ'ল মোৰ সমষ্টিত মই ক'ব পাৰোঁ শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত যোৱা সময়ছোৱাত এজনো সন্দেহযুক্ত ভোটাৰৰ নাম ভোটাৰ তালিকাত নাছিল অৰ্থাৎ মই 2011 চনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ মোৰ কোনো এখন ভোটাৰ তালিকাত এজনো মানুহৰ বিপৰীতে ডি ভোটাৰো লিখা হোৱা নাই আৰু ডি ভোটাৰ হ'লেই যে তেওঁলোক বাংলাদেশী হ'ব হেয়াও নহয় তেওঁলোকে বিভিন্ন কাৰণবশত ডি ভোটাৰ হয় যিটো পৰৱৰ্তী সময়ত হিয়াৰিঙৰ যোগেদি সেই ডি ভোটাৰৰ লেভেলটোও নাইকিয়া হয় মই এটা উদাহৰণ দিছোঁ আৰু আমাৰ সমষ্টিত শিৱসাগৰত আপোনালোকে জানে আজান পীৰ চাৱাল দৰগাহ আছে এই তাত বহুত মানুহে আজান পীৰৰ পৰিয়ালৰ মানুহ বাঘ হাজৰিকাৰ পৰিয়ালৰ মানুহ বা বিভিন্ন মানুহৰ তাত উপাধিত দেখা পাব ইছলাম হাজৰিকা বৰা হাজৰিকা বা বিভিন্ন উপাধি আছে বৰুৱা আছে হুছেইন বৰুৱা এইবিলাক উপাধি ৰজাদিনীয়া উপাধি আৰু ৰজাই কামৰ ভিত্তিত সেই সময়তে মেৰিটক্ৰেচি কৰিছিল তেওঁ ধৰ্মৰ ভিত্তিত উপাধি দিয়া নাছিল কিন্তু সেই অঞ্চলৰে বহুত মানুহ যিবিলাকে দেশ স্বাধীন হোৱাৰ আগৰে পৰাই আহোম ৰাজত্বৰ শাসনৰ পৰাই তাত আছে আৰু তেওঁলোকৰ ধৰ্মও বেলেগ সেই মানুহবিলাকক এতিয়া সন্দেহ কৰি পেলাই BLOৰ যি এপ আছে এই এপত তেওঁলোকক কোনোবাই তেওঁলোকৰ বিৰুদ্ধে নাম কৰ্তনৰ অভিযোগ দিছে আৰু এনেকুৱা ঘটনা যে মই এটা উদাহৰণ দিলোঁ মোৰ সমষ্টিত তাত যিসকল বিজেপিৰ শপত গ্ৰহণ কৰিছে যে আমি গণতন্ত্ৰক ৰক্ষা কৰিম তেনেকুৱা পঞ্চায়তৰ সভাপতি টাউন কমিটিৰ চেয়াৰমেন
ৱাৰ্ড মেম্বাৰ বা দলীয় বিষয়ববীয়াই এই কামখিনি কৰিছে আৰু অনুৰূপ ঘটনা খুব লাইভত ধৰা পৰিলে বকু চমৰীয়াৰ চক্ৰ যিটো CDC অফিচ সমজিলা আয়ুক্তৰ অফিচত ইয়াৰ পূৰ্বে ভোটাৰ তালিকাৰ যিসকল BLO সকলক ধৰ্মৰ ভিত্তিত NMS বদলাই দিছিল বজালি সমজিলাত আৰু সেই কথাটো ইতিমধ্যে আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। আমি এই গোটেই কথাবিলাক লক্ষ্য কৰিছোঁ যে অসমত যিমান ধৰক ভোটাৰ তালিকাত সন্দেহযুক্ত আছিল তাতকৈ বেছি মানুহৰ নাম কৰ্তন কৰা হৈছে আৰু তেওঁলোকক তিনিটা কাৰণত কোৱা হয় যে তেওঁলোকে পাৰ্মানেণ্টলি শিফটিং কৰিছে, যিটো একেবাৰে মিছা বা মৃত বুলি কোৱা হয়। এই গোটেইবিলাক খেলিমেলি কৰি আছে আৰু যিটো নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি এনেকুৱা অভিযোগ পালে অভিযোগটো 21 দিনৰ ভিতৰত নিষ্পত্তি কৰিব লাগে। কিন্তু আমাৰ অসমত হিয়াৰিঙৰ অন্তিম তাৰিখ দিছে 2 তাৰিখ। আমাৰ 22 তাৰিখৰ দিনাখন আমাৰ ভোটাৰ তালিকাৰ আপোনাৰ যিটো মানে প্ৰচেছটো সেই এপিল লোৱা বা এপিল বন্ধ কৰাৰ সেইখিনি হৈ গ'ল 22 তাৰিখে। 22 তাৰিখৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে বোধ কৰোঁ 10 বা 12 দিন। এই 10 বা 12 দিনৰ ভিতৰত ওজৰ আপত্তি থাকিলে দিয়াৰ কথা আছিলে আৰু হিয়াৰিং কৰি পেলাই তেওঁলোকৰ 10 তাৰিখে ফাইনেল তালিকা প্ৰকাশ হ'ব। ইপিনে এনেকুৱা ওজৰ আপত্তি থাকিলে 21 দিনৰ ভিতৰত নিষ্পত্তি কৰিব লাগে। এতিয়া কিছুমান জেগাত 20,000, 30,000, 40,000 এনেকৈও আপোনাৰ কমপ্লেইন দিয়া হৈছে। সেই গতিকে এই কমপ্লেইনবিলাক যদিহে ইলেকশ্যন অফিচে সময়মতে ডিছপ'জ নকৰে তেতিয়াহ'লে আগন্তুক যি নিৰ্বাচন হ'ব, যি অসমৰ বাবে নিৰ্ণায়ক নিৰ্বাচন, এই নিৰ্বাচনত বহু ভোটাৰে ভোট দিবলৈ সক্ষম নহ'বও পাৰে, যিহেতু তেওঁলোকক অন্যায় কৰি ভোট চুৰিৰ দ্বাৰা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। সেই গতিকে আমি আজি কেওটা ৰাজনৈতিক দলেই অসমৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ ওচৰলৈ এতিয়া যাম 2 বজাত আৰু তেখেতক আমাৰ ওজৰ আপত্তিখিনি জনাম আৰু এই সন্দৰ্ভত আৰু কিছু তথ্য আপোনালোকক অৱগত কৰিবলৈ আমাৰ ৰাইজৰ দলৰ বিধায়ক তথা নেতৃত্ব শ্ৰী অখিল গগৈ ডাঙৰীয়াক মই আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। ক্লাছ নচলিব নালাগে, ডাইৰেক্ট কৈ যাব। হ'ব ডাইৰেক্ট কৈ দিব। এইটো নচলে নেকি? নাই নচলে ন? সন্মানীয় সংবাদকৰ্মীসকল, আচলতে 2026 চনৰ নিৰ্বাচনটো সম্পূৰ্ণৰূপে প্ৰশাসনত পৰিণত হ'বলৈ গৈ আছে। 2026 চনৰ বিধানসভা নিৰ্বাচন আপোনালোকে নিজে দেখিবলৈ পাইছে যে একেবাৰে সম্পূৰ্ণৰূপে নিজৰ আয়ত্তলৈ আনিবৰ কাৰণে বিজেপি দলে গোটেই নিৰ্বাচনটোক সম্পূৰ্ণৰূপে এটা ফাৰ্চ বা প্ৰশাসনত পৰিণত কৰিব কৈছে। তাৰ কাৰণে মই যোৱা 6 জানুৱাৰী তাৰিখৰ দিনাই আপোনালোকক জনাইছিলোঁ যে 4 জানুৱাৰী তাৰিখৰ দিনা দিলীপ শইকীয়া বিজেপি দলৰ সভাপতিজনে এখন ভিডিঅ' কনফাৰেন্স কৰি তাত স্পষ্ট কৰি দিছিলে যে অচ্যুত সিংঘালক অসমৰ 6 লাখ ভোটাৰৰ নাম কৰ্তন কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু তদুপৰি সেই 60টা বিধানসভা সমষ্টিত 6 লাখ ভোটাৰৰ নাম কৰ্তন কৰাৰ উপৰিও আৰু তেওঁক দায়িত্ব দিয়াৰ বাদেও অতিৰিক্তভাৱে বাকী দিলীপ শইকীয়াই নিৰ্দেশ দিছিলে যে সকলো MLA, সকলো জিলা বিজেপি দলৰ জিলা সভাপতি আৰু মণ্ডল বিজেপিৰ সভাপতিসকলে 12 জানুৱাৰী তাৰিখৰ ভিতৰত যিবিলাক বুথৰ মানুহে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ তালিকা বিজেপি দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত জমা দিবলৈ নিৰ্দেশ দিছিলে। তেতিয়াই গোটেই হুলস্থুল লাগি গৈছিলে কেনেকৈ আচলতে বিজেপিয়ে আমাৰ গোটেই নিৰ্বাচনটো সম্পূৰ্ণৰূপে তেওঁলোকৰ নিজৰ হিচাপ মতে নিজৰ ভোটাৰ ৰাখি তেওঁলোকৰ বিৰুদ্ধে থকা বৈধ ভোটাৰবিলাকৰ নাম কৰ্তন কৰি আৰু বাহিৰৰ পৰা অবৈধ ভোটাৰ আনি কেনেকৈ নিৰ্বাচন খেলিব খুজিছে সেই কথাটো স্পষ্ট হৈ পৰিছিলে। এইবাৰ যেতিয়া যোৱা আপোনাৰ 24 তাৰিখৰ দিনা, আজি হ'ল 25 নহয় জানো, যোৱা 22 তাৰিখৰ দিনা আমি দেখিবলৈ পালোঁ যে 22 তাৰিখৰ সন্ধিয়া 8 বজামানৰ পৰা
বকো CDC বকো সমজিলা কাৰ্যালয়ত 4জন বিজেপি দলৰ নেতাই কাৰ্যালয়ৰ ভিতৰত বহি থাকি বকো সমজিলা কাৰ্যালয়ৰ কম্পিউটাৰ খুলি তাত কেৱল চকীদাৰ আছে, বাকী আটাইবিলাক বিজেপি দলৰ নেতা। তেওঁলোক হ'ল প্ৰহ্লাদ বিশ্বাস, তেওঁ জেনেৰেল ছেক্ৰেটাৰী চাউথ কামৰূপ ডিষ্ট্ৰিক্ট বিজেপিৰ, তেওঁ চমৰীয়া ব্লকৰ ZPCৰ মেম্বাৰো হয়। শ্ৰী মৃন্ময় বড়ো ছেক্ৰেটাৰী চাউথ কামৰূপ ডিষ্ট্ৰিক্ট বিজেপিৰ, আৰু শ্ৰী বুদ্ধদেৱ ৰাভা জেনেৰেল ছেক্ৰেটাৰী চাউথ কামৰূপ ডিষ্ট্ৰিক্ট ST মৰ্চা বিজেপি, আৰু মৃদুল তালুকদাৰ তেওঁ হ'ল বিজেপি দলে তাতে বকো সমষ্টিত যিজন প্ৰাৰ্থী খাৰা কৰিব খুজিছে ৰাজু মেছ, সেই ৰাজু মেছ নামৰ মানুহজন হ'ল নন্দিনী গেছ এজেঞ্চিৰ মালিক, আৰু ভাইচ প্ৰেছিডেণ্ট ST মৰ্চা আসাম প্ৰদেশ বিজেপি। তেওঁ যিজন কৰ্মচাৰী কম্পিউটাৰ কৰ্মচাৰী মৃদুল তালুকদাৰক তাত বহুৱাই লৈ গোটেই ভোটাৰ তালিকাবিলাক বদলি কৰি আছিলে। টাইম শেষ হৈ যোৱাৰ পাছত, মানে কমপ্লেইন কৰাৰ টাইম শেষ হৈ যোৱাৰ পাছত অবৈধভাৱে কেনেকৈ CDCৰ অফিচত জিলা উপায়ুক্তৰ কাৰ্যালয়ত বহি লৈ সমজিলা উপায়ুক্তৰ কাৰ্যালয়ত বহি বিজেপি দলে কেনেকৈ ভোটাৰ তালিকা বদলি কৰি আছিলে সেইটো আমি দেখিলোঁ। এতিয়া কথাটো হ'ল যে সমজিলা কাৰ্যালয়ৰ যিজন আয়ুক্ত কি ভৰদ্বাজ, সেই ভৰদ্বাজৰ সহায় নোহোৱাকৈ সমজিলা কাৰ্যালয়ৰ আয়ুক্ত আপোনাৰ প্ৰিয়াংশু ভৰদ্বাজ আৰু দেৱ কুমাৰ মিশ্ৰ, আমাৰ কামৰূপৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।